গতিকে যজ্ঞৰ ফলশ্ৰুতিৰ সৈতে আমি কামনা কৰিম যে ধনং ধান্যং পশুম ধন ধানেৰে সমৃদ্ধিশালী হওক, বহুপুত্ৰ লাভন অতি সন্তানেৰে পৰিপূৰ্ণ হওক, শত সংবৎসৰম দীৰ্ঘমায়ু আয়ুস দীৰ্ঘায়ু হওক, মন্ত্ৰাৰ্থ সফলা সন্তু। ইয়াত যিখিনি মন্ত্ৰৰে আহুতি প্ৰদান কৰা হ'ল, পূজা পাতত প্ৰয়োগ কৰা হ'ল, সেই মন্ত্ৰখিনি সফল হওক। পূৰ্ণা সন্তু মনোৰথা। আৰু যাজ্ঞিকসকলকে প্ৰমুখ কৰি বিভিন্ন দ্ৰব্যৰে সহযোগিতা হোৱা বা বিভিন্ন কাম বন চিন্তা চৰ্চা মানসিকতাৰে সহযোগিতা হোৱা যিসকল লোক, সেইসকলৰ যি মনোবাঞ্ছা পূৰ্ণ হওক। শত্ৰুনাং বুদ্ধিনা শস্ত্ৰু। কোনোবাই যদি আমাক শত্ৰু বুদ্ধি কৰি কিবা বেয়া বুলি ভাবিছে, বেয়া কৰিবলৈ ইচ্ছা কৰিছে, চেষ্টা কৰক এই যজ্ঞত সহযোগিতা কৰা সকলো বন্ধুৰ সমাৱেশ ঘটক। স্বস্তি প্ৰদাভ্য জনতাৰ মংগল হওক। পৰিপাত সৰ্বে সন্তু নিৰাময়া। সকলো নিৰোগী হওক। সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুঃখ ভাগ ভাৱে। সকলো ভোকে আমি প্ৰায় দুমাহ ধৰি আমাৰ শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ নেঘেৰিটিং শিৱ মন্দিৰত পাতিবৰ কাৰণে আমি যা যোগাৰ আৰম্ভ কৰিছিলোঁ। বিভিন্ন মানুহৰ পৰা আমি টকা পইচা বস্তু বাহিনী অৰ্থ সংগ্ৰহ কৰিছিলোঁ। আজি সুন্দৰভাৱে বৰ সুন্দৰকৈ শ্ৰী শ্ৰী ৰুদ্ৰভাগী সম্পূৰ্ণ হ'ল। আমাৰ দেৰগাঁৱৰ যোৰহাট, গোলাঘাট, গুৱাহাটীৰ পৰা সকলো মানুহে সহায় সহযোগিতা আগবঢ়ালে। আৰু বিশেষকৈ সদাশিৱ দেৱতাক ধন্যবাদ দিবই লাগিব, সেৱা জনাবই লাগিব। যিটো বতৰ আছিলে আজি ৰাতিপুৱা, যে বতৰৰ পৰা এনেকুৱা সুন্দৰ ফৰকাল বতৰ কৰি দিলে, হয়, এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ল। ভগৱানক আমি চিৰকৃতজ্ঞ। আৰু বিশেষকৈ যিখিনি মানুহে ইয়াত আহি উপস্থিত হ'ল, সেৱা সৎকাৰ কৰিলে, আমি যিমানটো পাৰিলোঁ তেখেতসকলক সামান্য অকণমান ভোগ আৰু চাহ দি আপ্যায়ন কৰিবলৈ চেষ্টা কৰিছোঁ। সেয়া ভুল ক্ৰুটি হ'লে ক্ষমা কৰিব। আমি ইতিমধ্যে প্ৰথমতে মই এছ পিৰ পৰা পাৰ্মিশ্যন বিচাৰিছিলোঁ, তেখেতে দিলে। ডিচিও আমাক পাৰ্মিশ্যন দিছিলে। আমাৰ আৰ্ক'লজিকেল ডিপাৰ্টমেণ্টৰ পুৰাতত্ব বিভাগৰ আমাৰ ডাইৰেক্টৰ, শিৱসাগৰৰ অফিচ, তেখেতসকলৰ লগত যোগাযোগ কৰিছিলোঁ। তেখেতে ক'লে যে আমি পাৰ্মিশ্যন দিব নোৱাৰোঁ, আপোনালোকে দিল্লীৰ পৰা পাৰ্মিশ্যন বিচাৰক। আমি দিল্লীলৈও পাৰ্মিশ্যন বিচাৰিছিলোঁ, কিন্তু ইলেকশ্যনৰ কাৰণে আমাৰ সেই পাৰ্মিশ্যনটো আহি নাপালে। গতিকে আমি শিৱদৌলৰ প্ৰাংগণতে সেই ৰুদ্ৰভাগী আয়োজন কৰি আজি সম্পূৰ্ণ কৰিলোঁ। সকলো দেৰগাঁওবাসী, যোৰহাটবাসী, দেৰগাঁওবাসী, অসমবাসী সকলোকে মই শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আজি ৰুদ্ৰভাগী সম্পূৰ্ণ হ'ল। আহোম যুগৰ স্বাক্ষৰ বহন কৰা ইতিহাস প্ৰসিদ্ধ নেঘেৰিটিং শিৱ মন্দিৰ। এই শিৱ মন্দিৰত স্থানীয় ৰাইজৰ একান্ত আন্তৰিকতাপূৰ্ণ সহযোগিতাত যোৱা দুদিন ধৰি আমি ৰুদ্ৰযজ্ঞ অনুষ্ঠিত কৰিলোঁ। যোৱাকালি পুৱা বিদ্যুৎ ছাত্ৰ, গধূলি অধিবাস আৰু লগতে গধূলি নেগেৰা নাম, আইনাম, এই সকলোৰ পাছত আজি দিনটোৰ কাৰ্যসূচী বিভিন্ন ধৰণে জল আহৰণ কৰা হৈছে, স্তম্ভ পূজন কৰা হৈছে, বেদী পূজন কৰা হৈছে বা তোৰণ পূজন কৰা হৈছে, মহাপ্ৰভুৰ পূজন কৰা হৈছে। মূল দেৱতাৰ বিগ্ৰহত আমি মূল পূজা আয়োজন কৰিছোঁ। আৰু সেইখিনিৰ পাছত যথাবিহিত বেদোক্ত দ্ৰব্যৰ সৈতে, বেদোক্ত মন্ত্ৰৰ সৈতে ৰুদ্ৰ দেৱতাৰ উদ্দেশ্যে আহুতি প্ৰদান কৰি এই যজ্ঞৰ শেষত পূৰ্ণাহুতি প্ৰদান কৰি সমাপন কৰা হৈছে। আৰু এই যজ্ঞৰ উদ্দেশ্য বিশ্বশান্তি।
কামনা হওক